নমস্কাৰ বন্ধু বান্ধৱীসকল মুন তেজপুৰীয়ান ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। তেজপুৰ টাউনৰ পৰা 47.7 কিলোমিটাৰ নিলগত এয়া শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়। মই আপোনালোকক আজি গুপ্তেশ্বৰ দেৱালয়ৰ মনোমৰ দৃশ্য উপভোগ কৰাম। আহকচোন। এয়া মই আহি আছো পাহাৰৰ মাজে মাজে শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়লৈ। পাহাৰ কাটি এই সুন্দৰ পথটি মুকলাই দিছিল শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়লৈ আহিবৰ কাৰণে। আৰু এয়া মই পাম আৰু পাই গ'লো। এয়া চাওকচোন, গুপ্তেশ্বৰ দেৱালয়ৰ আগফালে বৰ ধুনীয়াকৈ দোকানবোৰ সজাই ৰাখিছে। সকলো ধৰণৰ যাত্ৰীয়ে এই দোকানৰ পৰা যি লাগে ল'ব পাৰে। ময়ো এই দাদাজনক ক'লোঁ এখন থালি ধুনীয়াকৈ সজাই দিবলৈ। তেখেতে মোক ধুনীয়াকৈ এখন থালি সজাই দিলে। আৰু এই থালিখন লৈ মই দেৱালয়ৰ প্ৰাংগণলৈ আগবাঢ়িলোঁ। এইখন গেট, মুখ্য গেট। এয়া আগবাঢ়িছোঁ, বলকচোন। এয়া দেৱালয়ৰ বাহিৰতে চাকি ধূপ জ্বলাব পৰা সুবিধা আছে। চাকি ধূপ ধুনীয়াকৈ জ্বলাই ল'লোঁ। আৰু এটা বস্তু দেখিলোঁ, এইটো পাথৰৰ কলচী। এয়া মুখ্য দুৱাৰেদি ভিতৰলৈ সোমাই আহিলোঁ। ভিতৰখন বহুত অন্ধকাৰ আৰু বহুত পবিত্ৰ, বহুত ভয় লগা। এটা নাদ আছে, বহুত ডাঙৰ কুণ্ড হয়। এই কুণ্ডটোৰ পাৰতেই পূজাৰীজনে পূজা অৰ্চনা কৰে। ময়ো পূজা কৰি ল'লোঁ। Sokamishana Sindra Palamana Bodranamo, Dr. Medicine Gupteshwar Guruvayanamo, Airport Guriva Subidam Dolantanamo, Umbiston Tots of Roman Basi, Huita, Cinema Secondary, the Fast College of Car City, Betas and Bigiston, Bubake, Harodake, Samisti Putta Buriva, Vida, Honzon, Suite, Topuriva Suite, Servers from Moscow, Punda Kamana, Namgutra, Moonbora, Gutra Kasho, Kasho. Kashabari, Munbara, Soporiva, Sora, the Condos, Indra Columna of the Seven, Samisti Putta Buriva, Vida, Honzon, Suite, Sorba Victorina, Monopista, Kamana, Tishor, Gurabanum, Osikori, to Society Castle, Ohamuchi, that Thomas of the Priantam, at a Ponaporiva. এয়া চাওকচোন, তলতে নাদটো আছে, দেখিছে? এই নাদৰ ওপৰতে এখেত বহি পেলাই পূজাৰীগৰাকীয়ে পূজা কৰিছে। আমি তেখেতৰ পৰা জানিব বিচাৰিম যে এই নাদজনা ক'ৰ লগত জড়িত হৈ আছে আৰু আপুনি এই বিষয়ে আমাক অলপ কওকচোন। নমস্কাৰ, মোৰ নাম শ্ৰী কেশৱ চন্দ্ৰ শৰ্মা। মই গুপ্তেশ্বৰ মন্দিৰৰ পূজাৰী হয়। এসময়ত এই অঞ্চলটো সম্পূৰ্ণ জংঘলেৰে আবৃত আছিল। জংঘলৰ মাজত এই কুণ্ডটো অৱস্থিত আছিল। সেই সময়ত ওচৰত এখন গাঁও আছিলে। সেই গাঁওখনত সদায় মানুহ মৰিছিল। ডেইলি 2-3টা মানুহ মৰি থাকে। তেতিয়া মানুহ মৰে, তেতিয়া এই কুণ্ডৰ পৰা স্বপ্ন দেখাইছিল তেওঁলোকক যে মই ইয়াতে পৰি আছোঁ, তোমালোকে মোক উদ্ধাৰ কৰা, মই ৰক্ষা কৰিম। তেতিয়া মানুহবিলাকে আহি জংঘল চংঘল কাটি এই কুণ্ডটো পাই গ'ল। তেতিয়া পাই গ'ল, ইয়াৰ ওচৰতে নাম প্ৰসংগ আৰম্ভ কৰিলে। সেই সময়ত এজন মুনি আহিলে, ঋষশৃংগ মুনি, বৌদ্ধিষ্ট মুনি। তেখেতে আহি পাহাৰৰ ওপৰত মানে তপস্যা আৰম্ভ কৰিলে। তেতিয়া মানুহবিলাকে আহি তেওঁক দেউ দেউ কৰি নমস্কাৰ কৰিব ধৰিলে। তেতিয়া কৈছে, মইতো দেউ নহয়, তোমালোকে এজন পুৰোহিত লৈ আহা, এতিয়া পঢ়াই দিয়া। আৰু লগে লগে কি হ'ল, বিশ্বকৰ্মাই এই মন্দিৰটো সৃষ্টি কৰিলে। জংঘল কটাৰ পিছত সমান জেগাত মানুহে নাম প্ৰসংগ কৰিলে, লগে লগে বিশ্বকৰ্মাই মন্দিৰ সৃষ্টি কৰিলে। সেই সময়ত বানৰজাই ছেকেণ্ড কাশী নাম নিৰ্মাণৰ কাৰণে এই বিশ্বনাথ ঘাটত মানে বানৰজাই 1 কোটি শিৱলিংগ মজুত কৰিছিল তাত ছেকেণ্ড কাশী নাম নিৰ্মাণৰ কাৰণে। যদি ছেকেণ্ড কাশী নাম নিৰ্মাণ হয়, অৰিজিনেল কাশী নাম হয়তো বন্ধ হৈ যাব পাৰে। সেইকাৰণে তেওঁলোকে আলোচনা কৰি এটা বুদ্ধি কৰিলে, 2টা ভাগ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে। তাৰপৰা এটা লিংগ আনি গুপ্ত কৰি ইয়াত ৰাখিছিল। নাৰদমুনি হতুৱাই ইয়াত গুপ্ত কৰি ৰাখিছিলে। আৰু এই কুণ্ডটোৰ তলে ব্ৰহ্মপুত্ৰৰ লগত সংযোগ আছে। ব্ৰহ্মপুত্ৰ যেতিয়া পানী বাঢ়ে, ইয়াত পানী সোমাই যায়। সেইকাৰণে সেই কুণ্ডটো সেই এনেকুৱাকৈ ৰাখিছে, লিংগটো মানে দেখা নাপায় মানুহে। সেইকাৰণে গুপ্তেশ্বৰ বুলি কয়। তাতকৈ গুপ্ত কাশী, সেইটো হ'ল গুপ্ত কাশী কয়, এইটো হ'ল গুপ্তেশ্বৰ দেৱালয়। ইয়াত গুপ্ত হ'ল, তাৰপৰা অন্তৰ্ধান হ'ল, তাৰপৰা নোহোৱা হোৱাৰ কাৰণে এইটো গুপ্ত কাশী বুলি কয়। এইটো হ'ল গুপ্তেশ্বৰ। বিশ্বকৰ্মাই মন্দিৰ সৃষ্টি কৰিলে। আৰু মহাপুৰুষ শংকৰদেৱৰ বাবাৰ কৃপাতে জন্ম হৈছিলে। তেখেতৰ ঘৰৰ পৰা কপিলী গৰু আহি ইয়াতে গাখীৰ দি উভতি গৈছিল। সেইকাৰণে সেই কপিলী গাইজনী চিত্ৰিত কৰা আছিলে। তাৰপিছত তেখেতৰ বাবাকে আহি যজ্ঞ কৰিছিল, কৰাৰ পিছত শংকৰদেৱৰ জন্ম হ'ল। হোৱাৰ পিছত সেইকাৰণে তেওঁৰ নাম হ'ল শংকৰদেৱ। শংকৰ মন্দিৰত হোৱাৰ কাৰণে শংকৰ, দেৱপালে হোৱাৰ কাৰণে দেৱ উপাধি পালে শংকৰদেৱ। সম্পূৰ্ণ বিশ্বকৰ্মাই সৃষ্টি কৰা মন্দিৰ। মানে এইটো অনুমানিক স্থাপিত হ'ল খ্ৰীষ্টীয় 6ম আৰু 7ম শতিকাত। অনুমানিক
নিৰ্দিষ্ট মানে তথ্য নাই, অনুমানিকভাৱে কৰা হৈছে। এই মন্দিৰটো স্থাপনৰ সময় হ'ল ৬ষ্ঠ-৭ম শতিকা। এইটো মানে দ কিমান আমি নাজানো, কিন্তু উচ্চতাটো আগত তাতে পাব, তাতে লগত তুলি যাব পাৰিব, এখন লগত লিখা আছে। সেইটোৱে কথা। ইয়াত যজ্ঞ কৰিছিল, যজ্ঞ কৰাৰ পিছত শিৱ অন্তৰ্ধান হৈছিল, সেইকাৰণে গুপ্তেশ্বৰ দেৱালয় নামে খ্যাত। বুদ্ধিষ্ট মুনি ঋষসিংহ মুনিৰ নামেৰে এই জেগাখনৰ নাম শিঙৰি হৈছে। তেওঁৰ নামেৰে নামকৰণ হৈছে জেগাখনৰ নাম শিঙৰি হৈছে। এয়া চাওকচোন, এই দেৱালয়খন বাবা বিশ্বকৰ্মাই নিজ হাতেৰে তৈয়াৰ কৰা বোলে। দেখিছেনে? পাথৰ কাটি কাটি ইমান ধুনীয়াকৈ এই দেৱালয়খন নিৰ্মাণ কৰিছে। অকল পাথৰেৰেই এই দেৱালখন চাওকচোন, বৰ ধুনীয়া, বৰ মনোৰম। শুনকচোন, এনেকুৱা ঠাইলৈ আহিলে অন্তৰখন পবিত্ৰ হৈ যায়। দেখিছেনে? এয়া চাওকচোন, এই দুৱাৰখনো কিমান সৰু দেখিছে। মই এতিয়া বাহিৰলৈ ওলাই আহিছোঁ। এয়া চাওকচোন, যুগ যুগান্তৰৰ শিলেৰে নিৰ্মিত এই শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়। বাবা বিশ্বকৰ্মাই নিজ হাতেৰে এই দেৱালয়খন নিৰ্মাণ কৰিছিল। দেখিছেনে? ইমান ধুনীয়া, চাওকচোন কিমান পুৰণা হ'ব লাগিব। এয়া চাওক, আৰু এইফালে চাওকচোন, এই মন্দিৰ বনোৱাৰ সময়ত থকা ভগ্নাৱশেষ পৰি আছে। এইটো বাহিৰত থকা নাটটো, যিটো ব্ৰহ্মপুত্ৰৰ লগত মিলি আছে। হয় বন্ধু বান্ধৱীসকল, এইটো ধনী বুলি কয়, ময়ো ইমান বিশেষত্ব নাজানো। এই জুইকুৰা দেখিছেনে? খৰি আছে ইয়াতে, চাওক। এই জুইকুৰা সকলো সময়তে জ্বলি থাকে। আজিলৈকে কোনোদিন এই জুইকুৰা নুমুৱা নাই। আপোনালোকে চাওকচোন, মোৰ ভয় লাগিছে, ইয়াতকৈ ওচৰৰ পৰা মই আপোনালোকক দেখাব নোৱাৰিম, বুকুখন কঁপি উঠে। চাওকচোন, দেখিছেনে? এই জুইকুৰা দেখিছে? এই জুইকুৰা চাওকচোন, এই জুইকুৰা সকলো সময়তে জ্বলি থাকে। এয়া চাওক, এয়া দেখিছেনে? এয়া ওপৰত ত্ৰিশূলেৰে ভৰি আছে, চাওকচোন। এয়া কিমান ধুনীয়া, চাওক, দেখিছে? এয়া সকলোৰে মনোকামনা ইয়াতেই কৰে। এয়া জ্বলি থাকেতো, যেতিয়াৰ পৰা মন্দিৰ আছে তেতিয়াৰ পৰা জ্বলি থাকে। কাৰোবাৰ মানসিক থাকে, কিবা খৰি দিবৰ কাৰণে মানসিক থাকে, সেই খৰি দি যায় ইয়াত। তাৰ নহ'লে মন্দিৰ কৰ্তৃপক্ষই যিখিনি হেৰি কৰে সেইখিনি দি থাকে। এইটো খৰি কেতিয়াও নোলায়, আৰু কেতিয়াও ইয়াত খৰি শেষ নহয়। ইয়াত ক'ৰ পৰা খৰি আহিব কোনো নাজানিব। কোনোবা ধৰি লওক কাৰোবাৰ বেলগছ পৰি গৈছে, কাটি আনি পেলাই ইয়াত দি গৈছে। এই মন্দিৰৰ ভাগত ইয়াতে পূজা এভাগ হয়। যেতিয়া আপোনাৰ নিত্য পূজা, ৰাতিপুৱা নিত্য পূজা হয়, তাৰ পৰা আহি ইয়াত সমাধি হয়, ইয়াতে পূজা এভাগ হয়। আৰু মানুহে সেই মন্দিৰ দৰ্শন কৰি আহি ইয়াতে এটা সেৱা কৰে। মানুহৰ আশা আকাংক্ষাবিলাক ইয়াতে বিচাৰে আহি। ইয়াত কোনো আপুনি দেখিছে কোনো ব্ৰাহ্মণ নাই, এইটো আপোনাৰ নিজৰ কথা। আপুনি ইয়াতে ভস্ম আছে, ইয়াতে আপুনি সেৱা কৰিলে ভস্মটো নিজে লগাব। কিবা ঘৰৰ মংগলিক কাৰণে কিছুমানে অকণমান ভস্ম অকণমান লৈ যায় ঘৰলৈ, কিবা মাংগলিক বা ভাল হেৰি কৰিবৰ কাৰণে, কিবা বেয়া হৈছে, ইয়াৰে অকণমান ভস্ম ইয়াৰ পৰা লৈ যায়। এয়া দেখিছেনে কেনেকৈ জ্বলি আছে, চাওক। আৰু এয়া জ্বলি থকা খৰিখিনি ক'ৰ পৰা কেনেকৈ আহে কোনেও গম নাপায়। বৰদুৱাৰ চাকি শিঙৰিৰ ধনী বুলি জনমানসত স্বীকৃত আছে। এয়া চাওকচোন। এইফালে আকৌ এটা বৰ ধুনীয়া ঘৰ আছে। এয়া চাওকচোন, এই ঘৰটোৰ ভিতৰত লিংগ আৰু কিছুমান মূৰ্তি আছে। আহকচোন চাওঁ কি কি আছে। কওকচোন। পুৰণা আছিল আগৰীয়া। এয়া এটা মূৰ্তি হৈ আছে, ইয়াতে ৰাখিছে। আৰু সিফালেও আছে সেয়া মূৰ্তি, সেই সিফালে আছে আপোনাৰ সেয়া। আৰু হেৰি আছে, ইফালেও আছে এই মূৰ্তি আপোনাৰ। সেইকাৰণে ইয়াতে উঠাই থৈ দিছে আৰু চব। এই দেৱালয়খন অলপ নতুন কৰিবৰ কাৰণে খনন কাৰ্য চলাই আছে। ইয়াতে নন্দী পিংগিৰ মূৰ্তি পোৱা গৈছে। ইয়াতে আকৌ বান্দৰ আছে। মই বান্দৰটোক কল এটা দিলোঁ, সি ইমান ধুনীয়াকৈ কলটো ল'লে। চাওকচোন, কলটো লৈ পেলাই ধুনীয়াকৈ খুলিও খালে। এতিয়া ইয়াৰ পিছত মোক কি কৰিলে চাবচোন দেই। দেখিছেনে? চুলিত ধৰি ল'লে। এয়া পাহাৰৰ ওপৰত থকা
গণেশ বাবাৰ মূৰ্তি শিলত খোদিত এয়া গণেশ বাবাৰ মূৰ্তি ইয়াতো অকণমান মই ধূপ জ্বলাই প্ৰাৰ্থনা কৰিলোঁ এয়া চাওকচোন দেখিছেনে এটা প্ৰকাণ্ড শিলত গণেশ বাবাৰ মূৰ্তি জনা এয়া হয় বৰ ধুনীয়া চাওকচোন এয়া পাহাৰৰ ওপৰত আছে মই পাহাৰৰ ওপৰত উঠি আপোনালোকক দেখুৱাইছোঁ এয়া চাওকচোন ইমান ধুনীয়া দেখিছেনে ইয়াতে আকৌ মই লগ পালোঁ মোৰ কেইগৰাকীমান ফ্ৰেণ্ডক সঁচাই এওঁলোকক পাই বৰ ভাল লাগিলে আজি এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল জনাবচোন এই পবিত্ৰ ঠাইখিনিলৈ আপোনালোকো আহিবচোন আজিলৈ ইমানেই ধন্যবাদ জয় আই অসম